নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা। বৰপেটা ডিষ্ট্ৰিক্টৰ যিজন ডিচি আছে, ডিচিৰ ওপৰত এতিয়া বিধায়ক শ্বেৰমান আলীয়ে কিছু অভিযোগ উত্থাপিত কৰিছে। বৰ্তমান অসম বিধানসভাৰ অধিৱেশন চলি আছে। অসম বিধানসভাৰ অধিৱেশনৰ মাজতেই শ্বেৰমান আলীয়ে বৰপেটা ডিষ্ট্ৰিক্টৰ ডিচিৰ ওপৰত অভিযোগ উত্থাপিত কৰি কয় যে বৰপেটা ডিষ্ট্ৰিক্টৰ ডিচিজনে বিধায়কৰ সন্মতিৰ পাছতো বিধায়ক পুঁজি মুকলি কৰি নিদিয়ে। বিধায়ক পুঁজি মুকলি কৰিবৰ কাৰণে তেখেতক কমিশ্যনৰ দৰকাৰ হয় 5%, 10%। 5%, 10% বিধায়ক পুঁজি মুকলি কৰিবৰ কাৰণে তেখেতক কমিশ্যনৰ দৰকাৰ হয় বুলি অভিযোগ উত্থাপিত কৰিছে। শ্বেৰমান আলীয়ে কৈছে যে তেখেতৰ 5 বছৰত 1 কোটি টকাৰ বিধায়ক পুঁজি মুকলিয়েই কৰি নিদিলে বৰপেটাৰ ডিচিজনে। এনেধৰণৰ অভিযোগ উত্থাপিত কৰিছে। সেয়াই নহয়, তাৰ লগতে এইটোও অভিযোগ উত্থাপিত কৰিছে শ্বেৰমান আলীয়ে যে তেখেতে যি বালিৰ চিণ্ডিকেট চলি আছে বৰপেটাত, সেই বালিৰ চিণ্ডিকেটত তেখেতৰো হাত আছে বুলি অভিযোগ উত্থাপিত কৰিছে। জাষ্ট এয়া অভিযোগহে, ইয়াতে মই একো মোৰ ফালৰ পৰা অপিনিয়ন দিবলৈ নাযাওঁ, মোৰ জেল যাবলৈ মন নাযায়। বাকী সবিশেষ ডিটেইল যদি চাব বিচাৰে, যোৱাকালিৰ বিধানসভাৰ অধিৱেশনৰ শ্বেৰমান আলীৰ ভাষণ চাই ল'ব, সবিশেষ ডিটেইলছ পাই যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অৰুণাচলৰ এজন এণ্টি ড্ৰাগছ ৱেৰিয়াৰক এৰেষ্ট কৰিছিলে আমাৰ অসম আৰক্ষীয়ে, আৰু তেখেতে এতিয়া বেইল লাভ কৰিলে বুলি খবৰ ওলাই পৰিছে। তেখেতৰ নাম হৈছে গুমিন মিজে। তো তেখেতক এৰেষ্ট কৰিছিলে। তেখেত হৈছে এজন এণ্টি ড্ৰাগছ ৱেৰিয়ৰ, মানে তেখেতে যিসকল নেকি ড্ৰাগছ পেটলাৰ আছে বা যিসকলে ড্ৰাগছ বিক্ৰী কৰে তেওঁলোকৰ ওপৰত তেখেতে অভিযান চলায়, আৰু সেই অভিযান মৰ্মে তেখেতলোকক ধৰি নি পুলিচক চমজাই দিয়ে। অসম অৰুণাচলৰ মাজত যি নেকি ড্ৰাগছৰ লেনদেন হয়, সেই লেনদেন তেখেতে খুব বহুত পৰিমাণে লাঘৱ কৰিছে বুলি অৰুণাচলৰ লোকসকলে জনাইছে। অৰুণাচলৰ মানুহবিলাকে জনোৱা অনুসৰি তেখেতে অৰুণাচলত বহুত ভাল কাম কৰি আছে। অৰুণাচলৰ নৱপ্ৰজন্ম ধ্বংস হৈ গৈছে ড্ৰাগছৰ ফলত, আৰু ড্ৰাগছৰ কবলৰ পৰা গুমিন মিজে তেওঁলোকক সকাহ প্ৰদান কৰিছে বুলি জনাইছে। ড্ৰাগছৰ কবলৰ পৰা নাইকিয়া কৰি ড্ৰাগছ আসক্তৰ সংখ্যা কমাইছে অৰুণাচল প্ৰদেশত, কিয়নো আসামৰ পৰা যিসকল লোকে ড্ৰাগছ বিক্ৰী কৰিবলৈ যায় তেওঁলোকক ধৰিছে গুমিন মিজে, আৰু যিসকল লোকে নেকি অৰুণাচল প্ৰদেশত বিক্ৰী কৰি থাকে তেওঁলোককো ধৰি আৰক্ষীক চমজাই দিছে গুমিন মিজে। আৰু ঠিক তেনেকুৱা ধৰণৰ এজন মানুহ ধৰিবলৈ আহোঁতেই তেখেতে ছেল্ফ ডিফেন্সৰ বাবে ফায়াৰিং কৰিব লগা হয়, আৰু ফায়াৰিং কৰাৰ বাবেই তেখেতৰ ওপৰত এজাহাৰ দাখিল কৰা হয়, আৰু সেই মৰ্মে তেখেতক অসম আৰক্ষীয়ে এৰেষ্ট কৰে, আৰু তেখেতক যোৱাকালি বেইল প্ৰদান কৰে বুলি খবৰ ওলাই পৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া নতুনকৈ এখন আইন প্ৰযোজ্য হ'বলৈ গৈ আছে, যিখনৰ নাম হৈছে UCC। তো এই বিধেয়কখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গ'ল অখিল গগৈৰ দ্বাৰা। অখিল গগৈ ডাঙৰীয়াদেৱে যোৱাকালি লিভ ইন ৰিলেশ্যনশ্বিপৰ বিৰুদ্ধে তেখেতে কিছু মন্তব্য কৰা দেখিবলৈ পালোঁ। এতিয়া আমাৰ অসমত বিয়া নপতাকৈয়ে ল'ৰা ছোৱালীসকলে একেলগতে সহবাস কৰিব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব, যিটোক এক প্ৰকাৰে এতিয়া স্বীকৃতি প্ৰদান কৰিব প্ৰশাসনৰ তৰফৰ পৰা। আপুনি যদি বিয়া পতা নাই, বৰ্তমান সময়ত যদি আপুনি বিয়া নপতাকৈ এহাল প্ৰেমিক প্ৰেমিকাই যদি ক'ৰবাত ভাড়াঘৰ এটা ল'বলৈ যায়, ক'ৰবাত থাকিবলৈ যায়, তেওঁলোকক কোনো কাৰণতে সমাজে স্বীকৃতি নিদিয়ে, তেওঁলোকক থাকিবলৈ নিদিয়ে। কিন্তু এই আইনখন প্ৰযোজ্য হৈ যোৱাৰ পাছৰে পৰা অসমত এতিয়াৰে পৰা পঞ্জীয়ন কৰি মানুহে লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব পাৰিব। বিয়া পতাসকলে নহয়, আকৌ বিয়া নপতাসকলেহে। মানে লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত কিছু নিয়ম প্ৰযোজ্য কৰিব এতিয়া অসম চৰকাৰে, আৰু তাৰ এই বিৰোধিতা কৰা দেখিবলৈ পোৱা গ'ল অখিল গগৈৰ দ্বাৰা।
তো আপোনালোকে বাৰু লিভ ইন ৰিলেশ্যনশ্বিপ বা UCC বিলখন সমৰ্থন কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাব হয়তো আপোনালোকৰ UCC বিলখনৰ বহুকেইটা নিয়ম ভাল লাগিবও পাৰে কিন্তু এই লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত যি নিয়ম বনাইছে সেই নিয়মকেইটা আপোনাৰ বাৰু কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত জনাব আৰু সেই নিয়মকেইটাৰ সম্পৰ্কত যদি জানিব বিচাৰে আপোন নিউজ মোৰ দ্বিতীয়টো চেনেল তাত ভিডিঅ' আপলোড কৰিম আজি সন্ধিয়া 7 বজাত চাই ল'ব সকলো ডিটেইলছ পাই যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকে গৰম বাৰু কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাবচোন অতিমাত্ৰা এইবাৰ গৰম হ'ব এয়া মই কোৱা কথা নহয় এয়া বতৰ বিজ্ঞানীয়ে কোৱা কথা বতৰ বিজ্ঞানীয়ে কৈছে যোৱাবাৰৰ তুলনাত এইবাৰ অধিক মানে আৰু অধিক গৰম হ'ব বুলি জনাইছে যোৱাবাৰ গৰমে আমাক পানী খুৱাই দিছে এইবাৰ গৰমে তেন্তে আমাক কি হ'ব এবাৰ আপোনালোকে নিজেই ভাবি চাওক তো যোৱাবাৰতকৈ এইবাৰ অত্যাধিক গৰম পৰিব বুলি জনাইছে বতৰ বিজ্ঞানীসকলে এইবাৰ গৰমৰ আৰম্ভণিতে UP আৰু ৰাজস্থানত 50 ডিগ্ৰী সেলসিয়াছলৈকে গৰম হৈছে আৰু সেই সময়তে এতিয়া বিশেষজ্ঞসকলে কৰা এটা সমীক্ষা অনুসৰি মানুহে এতিয়া AC ব্যৱহাৰ বেছিকৈ কৰিবলৈ আৰম্ভ কৰিব যাৰ ফলত নেকি আমাৰ ভাৰতবৰ্ষত কাৰেণ্টৰ শৰ্টেজ হ'ব বুলি জনাইছে কাৰেণ্টৰ শৰ্টেজ হ'ব মানে আপোনালোকে লোড শেডিংৰ সমস্যাত বৰ বেয়াকৈ ভুগিব এই বৰ্ষত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত গৰুক একাংশ লোকে ভগৱানৰ দৰে পূজা কৰে বৰ্তমান সময়ত একাংশ লোকে গৰুক গো মাতা বুলি কয় এতিয়া আপোনালোকে গৰুক গৰু বুলি কয় নে গো মাতা বুলি কয় কোনটো কয় কমেণ্ট ছেকশ্যনত জনাব এটা খবৰ লাই পৰিছে ৰাজস্থানৰ পৰা যিখন ভাৰতত নেকি গৰুক মানে ভগৱানৰ দৰে পূজা কৰা হয় সেইখন দেশত কিন্তু ৰাজস্থানত প্ৰায় 500তকৈও অধিক গো মাতা ডাম্পিং গ্ৰাউণ্ডত পৰি আছে বুলি খবৰ ওলাই পৰিছে কোনে পেলালে কেনেকৈ আহিলে এই সম্পৰ্কত একো তথ্য পোহৰলৈ অহা নাই যদিও খবৰ লোৱা অনুসৰি ৰাজস্থানৰ ডাম্পিং গ্ৰাউণ্ডত মানে য'ত নেকি জাবৰ জোথৰ পেলোৱা হয় গোটেই চহৰখনৰ যিটোক নেকি ডাম্পিং গ্ৰাউণ্ড বুলি কোৱা হয় সেই ডাম্পিং গ্ৰাউণ্ডত প্ৰায় 500তকৈও অধিক মৃত গো মাতা পৰি আছে বুলি জনাইছে প্ৰায় 500তকৈও অধিক মৃত গো মাতা যিখন দেশত গৰুক ভগৱান বুলি পূজা কৰা হয় সেইখন দেশত গো মাতাৰ এই অৱস্থা আৰু এইটো খুবেই নিন্দনীয় বুলি মই ভাবো যেনেকৈ নহওক জোৰ পৰাই নাহক গৰুবিলাক যেনেকৈ আহি পালে তাত তো ইয়াৰ ওপৰত মোৰ মতে ইনভেষ্টিগেশ্যন হ'ব পাৰে কাৰণ 500তকৈও অধিক গৰু পৰি আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ওপৰত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতেই তেখেতৰ প্ৰথম দৰমহাটো মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াই বুলি খবৰ ওলাই পৰিছে তেখেতে চেকৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ তেখেতৰ প্ৰথমটো দৰমহা আগবঢ়ায় যাতে দুখীয়া দৰিদ্ৰ মানুহৰ সুবিধা হয় তাৰ কাৰণে তেখেতে সেই তেখেতৰ যি নেকি প্ৰথম দৰমহা সেই দৰমহাটো আগবঢ়াই দিয়ে বা হেনেখনে ইলেকশ্যনত জিকিছিলেহে দৰমহা ইমান জলদি পাই যায় পলিটিচিয়ানে হ'ব লাগিব নেকি সোনকালে দৰমহাটো পাম একমাহ হোৱাই নাই হ'বলা দৰমহা পায়ে গ'ল ইয়াতকে আৰু কি লাগিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা খুবেই বেয়া খবৰ ওলাই পৰিছে গুৱাহাটী ISBT এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ গ'ল বুলি খবৰ ওলাই পৰিছে যোৱাকালি সৰুকৈ এটা ৰিপৰ্টছ পাইছিলোঁ প্ৰায় 11 লাখ টকাত বিক্ৰী হৈছে গুৱাহাটীৰ ISBT ব্যক্তিগত খণ্ডৰ হাতত তো এই হেৰিটো অৱশ্যে মানে খবৰটো মই ইয়াতে দিবলৈ নহল মানে এটেচ কৰি দিবলৈ নহল কাৰণ খবৰটো চাই থাকোতে ঘপকেনে কাট খাই গ'ল বিচাৰি নাপালো প্ৰায় 11 লাখ নে কিমান টকাত বোলে ISBT বিক্ৰী কৰিছে বুলি খবৰ পাইছো মানে আপোনাৰ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিছে এতিয়া ISBT ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ বাবে বাছ চালকসকল কিন্তু কোনো কাৰণতে সুখী নহয় তেওঁলোকে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মানে ISBT যে ব্যক্তিগত খণ্ডৰ হাতত গটাই দিছে তাৰ তীব্ৰ প্ৰতিক্ৰিয়া মানে বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ ফলত বাছ চালকবিলাকৰ বিৰাট অসুবিধা হ'ব তেওঁলোকে এতিয়া ISBTত বাছ ৰখোৱাৰ লগে লগে আপোনাৰ তেওঁলোকক টেক্স পৰিশোধ কৰিব লাগিব আৰু টেক্স পৰিশোধ যদি নকৰে তেওঁলোকে কিয় বাছ ৰখাবলৈ দিব মুঠৰ ওপৰত এতিয়া বাছ চালকসকল হাৰাশাস্তিত ভুগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত যিমানবিলাক ট্ৰেইন চলে ভাৰতৰ ট্ৰেইনবিলাকত এতিয়াৰে পৰা মোবাইল চাৰ্জ দিয়া সিস্টেমটো সলনি কৰিব বুলি জনাইছে ৰেলৱে বিভাগৰ তৰফৰ পৰা বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ ট্ৰেইনবিলাকত হাই ভোল্টেজৰ পৰা আপোনাৰ AC কাৰেণ্টলৈ ট্ৰান্সফাৰ কৰি মোবাইল চাৰ্জ দিব পৰা ব্যৱস্থা আছে আমি ডাইৰেক্ট মানে মোবাইল চাৰ্জাৰডাল প্লাগ কৰি চাৰ্জ দিব পৰা ব্যৱস্থা আছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নেকি ট্ৰেইন আছে সকলোবিলাক ট্ৰেইনতে কিন্তু এইটো এটা মানে খুবেই বিপদজনক
কাৰণ তাত যদি কোনোবাই আঙুলিটো ভৰাই দিয়ে কোনোবাই কিবা এটা ভৰাই দিয়ে হাই ঝাটকা লগাৰ চান্সেছ আছে যিহেতু হাই ভল্টেজ প্ৰডিউচ হৈ থাকে এখন ট্ৰেইনত এতিয়া সেইবাবে এটা সিস্টেম কৰি দিছে যে এতিয়াৰে পৰা হাই ভল্টেজৰ সিস্টেম নাথাকে এতিয়াৰে পৰা মানে সেই বোৰ্ডখনতে USB টাইপ C বা USB কেবল লগাই আপোনালোকে চাৰ্জ দিব পাৰিব মানে 5 ভল্ট 6 ভল্ট কাৰেন্ট হে ট্ৰান্সফাৰ হ'ব হাই ভল্টেজ কাৰেন্ট সাপ্লাই নহয় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ওয়েষ্ট বেংগলৰ পৰা ওয়েষ্ট বেংগলত নতুন চৰকাৰ গঠন হোৱাৰ পাছতেই নতুন চৰকাৰে ঘোষণা কৰিছে যে ওয়েষ্ট বেংগলৰ মহিলাসকলে এতিয়া প্ৰত্যেক মাহে 3000 টকাকৈ লাভ কৰিব তাৰ লগে লগে এতিয়াৰে পৰা মন্দিৰ মছজিদ বা বিদ্যালয়ৰ 1 কিলোমিটাৰ দূৰৰ লৈকে কোনো ধৰণৰ খুৰাৰ বিপণী থাকিব নোৱাৰিব বুলি নতুনকৈ নিয়ম জাৰি কৰা দিয়া হৈছে এটা যিবিলাক খুৰাৰ বিপণী আছে সেইবিলাক মানে উঠাই নিব লাগিব সকে 1 কিলোমিটাৰ যদি ভিতৰত আছে যদি 1 কিলোমিটাৰ বাহিৰত আছে তেনেহলে হেয়া কোনো কথা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সদনৰ ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ সেন্দুৰৰ পৰা ধৰি মেখেলাৰ লৈকে আমি শুনিবলৈ পালো তাৰ পাছতেই তেখেতে কেইটামান প্ৰয়োজনীয় ভাষণো দিয়ে সেই ভাষণ কেইটাৰ ভিতৰত আছিল 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিব এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম তেওঁলোকে সৃষ্টি কৰিব 10 লাখ উদ্যোগী যুৱ প্ৰজন্মক তেওঁলোকে আৰ্থিক অনুদান আগবঢ়াব যি যুৱ প্ৰজন্মই আন 10 জনক কৰ্মসংস্থাপন দিব তেওঁলোকক চৰকাৰে এতিয়া সহায় কৰিব তো বিধানসভাৰ অধিৱেশন চলি আছে বিধানসভাৰ অধিৱেশনৰ মাজত এইবাৰ ৰিনিকি ভূঞা শৰ্মাই লোৱা হেন্দুৰ আৰু তেখেতে পিন্ধা মেখেলাখনক লৈও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ভাষণত শুনা পোৱা গ'ল আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা দিল্লীৰ বৰ্তমানৰ যিগৰাকী CM তো তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা তেখেতে খুব সুন্দৰকৈ তেখেতৰ জীৱনটোত মানে যিমান দামী বস্তু ব্যৱহাৰ কৰিব লগা আছে সকলোবিলাক দামী বস্তু ব্যৱহাৰ কৰিছে তেখেতে নতুনকৈ CM আৱাসগৃহ নিৰ্মাণ কৰিছে য'ত নেকি যথেষ্ট পৰিমাণৰ টকা খৰচা কৰিছে তাৰ পাছতেই এতিয়া তেখেতে বহি থকা চকীখনক লৈ কিছু খবৰ ওলাই পৰিছে তেখেতে যিখন চকীত বহে মানে দিল্লীৰ CM গৰাকীয়ে যিখন চকীত বহে তেনেকুৱা চকীত বৰ্তমানলৈকে ভাৰতৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে নবহে সেই চকীখনৰ দাম হৈছে প্ৰায় 66000 আপোনালোকে হয়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বহা চকীখন বা অন্যান্য মুখ্যমন্ত্ৰীসকলে বহা চকীবিলাক দেখা পাইছে কাঠৰ দ্বাৰা নিৰ্মিত কিন্তু তেখেতে বহা চকীখন বৰ আচৰিত ধৰণৰ তেখেতে বহা চকীখনৰ দামেই হৈছে 66000 মানে তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পাছত যিমান পাৰে এটা লাক্সাৰিয়াছ লাইফষ্টাইল অতিবাহিত কৰিছে তো ৰাইজৰ সেৱাৰ কাৰণে আহিছে নে নিজৰ শখ পুৰাবৰ কাৰণে আহিছে হেইটুক লৈ এতিয়া দিল্লীবাসী ৰাইজ কনফিউজ হৈ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত পেট্ৰলৰ দাম 100 টকা পাৰ কৰিছে এটা বহুলোকে হয়তো ক'ব পাৰে যে পেট্ৰলৰ দাম বঢ়াৰ কাৰণ হৈছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে বৰ্তমান সময়ত ক্ৰুড অইলৰ দামটো বাঢ়িছে আৰু তাৰ কাৰণে পেট্ৰল ডিজেলৰ দামটো বৃদ্ধি কৰি দিয়া হৈছে কিন্তু যোৱাকালি এটা খবৰ পালো যেটো খবৰ পোৱাৰ পাছত শকড হৈ গলো যে সঁচাকৈয়ে কংগ্ৰেছ পাৰ্টিয়ে কিন্তু ইমানো বেয়া কাম কৰি থকা নাছিলে 2014 চনত এক বেৰেল ক্ৰুড অইলৰ দাম আছিল প্ৰায় 105 ডলাৰ 105ৰ পৰা 109 ডলাৰ দাম আছিল 2023 চনৰ ওচৰত আৰু সেই 2013 চনত মানে যেনে নেকি কংগ্ৰেছৰ চৰকাৰ আছিল কেন্দ্ৰত আৰু সেই সময়ত কেন্দ্ৰই 1 লিটাৰ পেট্ৰল দি আছিল প্ৰায় 63 টকাত 1 লিটাৰ পেট্ৰল দি আছিল আৰু 1 লিটাৰ ডিজেল দি আছিল মানে 68 পৰা 72 টকাৰ ভিতৰত কিন্তু বৰ্তমান সময়ত যদি আপোনালোকে চাবলৈ যায় 26 চনত পাৰ বেৰেল ক্ৰুড অইলৰ দাম হৈছে 98 টকা তো বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ দাম হৈছে কিমান আপোনালোকে জানে বৰ্তমান 108 টকা হৈছেগে পেট্ৰলৰ দাম ডিজেলৰ দামও প্ৰায় আপোনাৰ ওচৰা-ওচৰি হৈছেগৈ মানে সেই 13 চনৰ তুলনাত যদি এটা চাবলৈ যাওঁ ক্ৰুড অইলৰ দামটো কিন্তু ক'বলৈ গ'লে এতিয়া কম হে আগৰ তুলনাত আগতে বেছি আছিল কিন্তু তাৰ পাছতো পেট্ৰল ডিজেলৰ দামটো কন্ট্ৰোল কিয় হোৱা নাই এইটোহে ভাবি পোৱা নাই এতিয়া এইটো এটা কাৰণ হ'ব পাৰে কাৰণ সেই সময়ত ভাৰতীয় পইচাৰ মূল্য যথেষ্ট দাম আছিল ভাৰতীয় পইচাৰ মূল্য
সেই সময়ত মানে ভাৰতীয় পইচাৰ দাম আছিলে 67 rupees পাৰ ডলাৰ বিপৰীতে কিন্তু বৰ্তমান পাৰ ডলাৰ বিপৰীতে আমাৰ ভাৰতীয় পইচাৰ মূল্য হৈছে প্ৰায় 96 টকা গতিকে সেইটো এটা ৰিজন হ'ব পাৰে কিন্তু ইয়াত সম্পূৰ্ণ দোষী ভাৰত চৰকাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ চাৰিওফালে বৰ্তমান সময়ত প্ৰয়োজনীয় বস্তুবিলাকৰ দাম বৃদ্ধি পাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেও এইটো একচেপ্ট কৰিছে তেখেতেও কৈছে যে দাম বৃদ্ধি পাইছে অসমৰ চাৰিওফালে যাৰ কাৰণে নেকি তেখেতৰ ফালৰ পৰা ল'বলগীয়া যাৱতীয় ব্যৱস্থাসমূহ তেখেতে লৈছে তাৰ লগে লগে যোৱাকালি তেখেতে বিধানসভাৰ মজিয়াত কয় যে যুদ্ধকালীন পৰিস্থিতিৰ বাবে বৰ্তমান সময়ত ভাৰতীয় মুদ্ৰাৰ ভাণ্ডাৰ কমি গৈছে ভাৰতীয় পইচাৰ মূল্য হ্ৰাস পাইছে যাৰ ফলত নেকি বস্তুৰ দাম বাঢ়িছে যেতিয়া যুদ্ধ কন্ট্ৰলত আহিব যেতিয়া যুদ্ধৰ পৰিস্থিতি নাইকিয়া হ'ব তেতিয়া আমাৰ অসমত বস্তুৰ দাম কমি যাব বুলি জনাইছে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ নিচিনা এজন বিশ্বগুৰু থকাৰ অৱস্থাত কেনেকৈ আমাৰ ভাৰতে এনেকুৱা প্ৰব্লেমবিলাক ফেচ কৰিব পাৰিছে সেইটোহে কিন্তু ডাঙৰ কথা আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা খবৰ ওলাই পৰিছে যে তামিলনাডুৰ এতিয়া 14 লাখ কৃষকৰ ঋণ ৰেহাই প্ৰদান কৰিছে তামিলনাডুৰ নতুন চৰকাৰে মানে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে শাসনলৈ অহাৰ পাছতেই তামিলনাডুত যথেষ্ট বস্তুবিলাক চেঞ্জ কৰিছে যোৱাকালি এটা আচৰিত খবৰ ওলাই পৰিছে আপোনালোকে শুনিলে আচৰিত হ'ব এজন মুখ্যমন্ত্ৰীও ইমান সৰু সৰু কথাত যে একচন ল'ব পাৰে আপোনালোকে ভাবিবও নোৱাৰে যোৱাকালি বিজয় থালাপতিয়ে 3জনকৈ পুলিচ বিষয়াক সাসপেন্ড কৰিছে কাৰণ কি আছিল তেওঁলোকে প্ৰেছ বিবৃতি দি থকাৰ সময়তে তেওঁলোকে হাঁহিছিলে আৰু সেই ভুলটোৰ বাবে তেওঁলোকক সাসপেন্ড কৰিছে এতিয়া বহুতে ক'ব পাৰে হাঁহাটো ইমান ডাঙৰ কথা নাই তেওঁলোকক যে সাসপেন্ড কৰিলে কিন্তু তেওঁলোকে যেটো বিষয়ৰ ওপৰত মানে প্ৰেছ বিবৃতি দি আছিল সেইটো এটা বিৰাটেই সেনসিটিভ টপিক আছিল এগৰাকী ছোৱালী মিসিং হৈছে দিল্লীত আৰু সেই ছোৱালীজনীয়ে ৰিপৰ্টছ কৰিছিল তো সেই ছোৱালীজনীৰ ওপৰতেই মানে আপোনাৰ তেওঁলোকে প্ৰেছ বিবৃতি দি আছিল আৰু সেই প্ৰেছ বিবৃতি দি থকাৰ মাজতে তেওঁলোকে হাঁহিছিল গোটেইজনে ফূৰ্তি ফাৰ্তা কৰিছিল আৰু প্ৰেছ বিবৃতিৰ পূৰ্বে তো সেই প্ৰেছ বিবৃতিৰ পূৰ্বে কৰা হাঁহি তামাছাৰ বাবে তেওঁলোকক সাসপেন্ড কৰিছে ভাবক তেন্তে আপোনালোকে আৰু এতিয়া খবৰ লৈ পৰিছে প্ৰায় 14 লাখ লোকৰ ঋণ ৰেহাই কৰি দিছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে জুবিনদাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা যি কেইজন অভিযুক্ত আছিল অভিযুক্ত কেইজনৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইন আৰোপ কৰা হৈছে আমাৰ অসম আৰক্ষীৰ এছআইটিৰ দলে যি ৰিপৰ্টছ দাখিল কৰিছিল সেই ৰিপৰ্টৰ ভিত্তিতে এতিয়া তেওঁলোকৰ ওপৰত কোনবিলাক ধাৰা প্ৰযোজ্য হয় সেই ধাৰাবিলাক আৰোপ কৰা হৈছে টোটাল 7জন অভিযুক্ত আছিল 7জনৰ ভিতৰতে 4জন কোনো বাছাৰ চান্সই নাই 3জন বাছি যোৱাৰ চান্স আছে কিন্তু 4জন বাছি যোৱাৰ চান্স নাই 4জনৰ ওপৰত মাৰ্ডাৰৰ গোচৰ আৰোপ কৰা হৈছে মাৰ্ডাৰৰ ধাৰা আৰোপ কৰা হৈছে আৰু তেওঁলোকে হয়তো যাৱজ্জীৱন কাৰাদণ্ড নতুবা তেওঁলোকৰ মৃত্যুদণ্ডৰে দণ্ডিত কৰিব পাৰে আগৈছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা খবৰ ওলাই পৰিছে কুতুব মিনাৰৰ ওপৰত তো কুতুব মিনাৰটো এটা হিন্দু মন্দিৰ আছিল বুলি দাবী কৰিছে একাংশ হিন্দু সংগঠনসকলে কৈছে যে সেই কুতুব মিনাৰটো হিন্দু মন্দিৰ আছিল কিন্তু মুছলমানসকলে জব্দ কৰিলে গতিকে তাত এতিয়া পূজা কৰিবৰ কাৰণে আমাক স্থান দিব লাগে এতিয়া সত্য অসত্য সেয়া প্ৰমাণ কৰিব পাছলৈ গৈ কিন্তু এতিয়া তাত মানে এটো এটা উঠিছে আৰু মুদ্ৰা উত্থাপিত হৈছে আৰু এই মুদ্ৰাটো কিমান দিনলৈকে চলিব তাৰ কোনো ঠিক নাই তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম